হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ-ছাত্ৰী ক্লাছ 12ত পঢ়ি আছে তো তেওঁলোকৰ বহুতে কমেণ্ট কৰি আছে যোৱা দুদিন ধৰি যে আমাৰ স্কুটি নাপাম নেকি, আমি এইবাৰ পৰা স্কুটি নাপাম নেকি। অকল ক্লাছ 12 নহয়, যিসকল 11ত আছে বা 10ত আছে তেওঁলোকৰ এটা আশা থাকে, সকলোৰে আশা থাকে যে তেওঁলোকে ধৰা যিহেতু কেইবছৰ পৰা দিয়ে আছে স্কুটি, তো বহুতৰে এইটো আশা থাকে যে মই হায়াৰ ছেকেণ্ডেৰী দিম, হায়াৰ ছেকেণ্ডেৰী 80% প্লাছ আনিম বা 80% আনিম আৰু পাই পেলাই মই কি কৰিম, এটা স্কুটি ল'ম, উপহাৰ হিচাপে মই স্কুটি এখন ল'ম। তো সেইটো আশাৰে কিন্তু বহুতৰ টাৰ্গেট থাকে যে 80% মই উঠাবই লাগিব, যেনেকে নহওক মই 80% উঠাব লাগিব। কিন্তু বৰ্তমান সময়ত এটা কথা এটা আহি পৰিছে যে অহাবাৰৰ পৰা স্কুটি নিদিয়ে। এই কথাষাৰ ক'ৰ পৰা আহিলে যদিও অফিচিয়েল কোনো ধৰণৰ নটিচ অহা নাই, কিন্তু এই খবৰটো আমাৰ প্ৰকাশ পাইছে এটা অসমৰ এটা ৰেপুটেড নিউজ চেনেলত। আৰু সেইখিনি আমি ক'ব পাৰো যে সেইখিনি অসত্য নহয়, কথাখিনি সত্য হ'ব লাগিব, কাৰণ যিহেতু নিউজ চেনেল এটাত দিছে গতিকে সেইখিনি ঘটনা সত্য হ'ব লাগিব। এতিয়া তাত আমি যদি নিউজ চেনেলৰ কথাখিনি পাতো, তো নিউজ চেনেলত এটা কথা কৈছে যে স্কুটিৰ স্কিমটো বাদ দি পেলাই, মানে যোনটো ডক্টৰ বাণীকান্ত এৱাৰ্ড আছিলে সেইটো বাদ দি পেলাই বাদ দিয়া হ'ব। আৰু বাদ দি পেলাই কি কৰা হ'ব, যোনটো ছাত্ৰীসকলে নিযুত মইনা আঁচনি পাই আছে, নিযুত মইনা আঁচনি মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত যিসকলে গ্ৰেজুৱেশ্যন পঢ়ি থাকিব তেওঁলোকে পাব কিমান 1250 টকাকে পাই আছে। বৰ্তমান 1250 টকাকে পাই আছে। তো সেইটো স্কিম বন্ধ হোৱাৰ লগে লগে তাত কিমান টকা প্লাছ হ'ব সেইটো আমি গম নাপাওঁ এতিয়ালৈকে, আমি পিছত হয়তো গম পাম যে নিযুত মইনা আঁচনি বৰ্তমান যি 1250 টকা দি আছে তাৰপিছত কি কৰিব সেইটো এতিয়ালৈকে গম পোৱা নাই। তো যি কি নহওক, সেইটোৱে মানে নিউজ চেনেলত কোৱা হৈছে যে স্কুটি নিদি পেলাই নিযুত মইনা আঁচনিৰ যোনটো ধনৰাশি আছে সেইটো বঢ়াই দিয়া হ'ব। এতিয়া ছাত্ৰসকলৰ যদি কথা কওঁ, তাত কিন্তু ছাত্ৰীসকলৰ কথা কৈছে, ছাত্ৰসকলৰ কথা কোৱা নাই। কিন্তু এটা বস্তু ধৰিব লাগিব যে এটা স্কিম বন্ধ হোৱা মানে কি ছাত্ৰ ছাত্ৰীৰ কথা নাই, গোটেই স্কিমটোৱে বন্ধ হৈ যায়। এতিয়া যিহেতু ছাত্ৰীসকলে নিযুত মইনা পাই আছে গ্ৰেজুৱেশ্যন কৰোঁতে, ঠিক তেনেকৈ ছাত্ৰসকলৰ কাৰণেও কিন্তু এটা স্কিম আছে নিযুত বাবু। তো নিযুত বাবুৰ আঁচনিত কি পায়, মানে যিসকল ছাত্ৰই পঢ়ে আৰু গ্ৰেজুৱেশ্যন কৰি থকা সকলে পায় কিমান 1000 rupees। তো মোৰ মতেদি অফিচিয়েল নটিচ ওলালে আমি গম পাম বাৰু কি হয় নহয়, কিন্তু মোৰ মতেদি এনেকুৱা লাগিছে যে যদি বাণীকান্তৰ এৱাৰ্ড বন্ধ হৈ যায়, ল'ৰা ছোৱালী দুজনৰ কাৰণেই বন্ধ হ'ব। আৰু আমাৰ যোনটো নিযুত মইনা আঁচনিৰ যোনটো পইচা আছে সেইটো বঢ়াম বুলি কৈছে, ঠিক তেনেদৰে নিযুত বাবুৰ যোনটো এমাউণ্ট আছে 1000 rupees-ৰ পৰা হয়তো বঢ়াই ইনক্ৰিজ কৰা হ'ব। কাৰণ স্কিমটো এবাৰ বন্ধ হলে বন্ধ হৈ যায়, বোলে ল'ৰাক দিম ছোৱালীক কিন্তু তেনেকুৱা নহয়। গতিকে যদিও নিউজ চেনেলটো ছোৱালীৰ কথা কৈছে, কিন্তু মোৰ মতেদি যে সেইখিনি ছোৱালী ল'ৰাৰ কথা নাই, গোটেই স্কিমটো বন্ধ হ'ব। আৰু স্কিমটো বন্ধ কৰি হয়তো নিযুত মইনাটো দিবই, নিযুত বাবুটো হয়তো যোনটো মানে এমাউণ্ট আছে সেইটো বাঢ়ি যাব। তো এনেধৰণৰ ঘটনা আগতো ঘটিছে। এইটো ঘটনা আগতো ঘটিছে। আমাৰ যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 10ত পঢ়ি আছিলে তেওঁলোকে আগতে পাইছিল আনন্দৰাম বৰুৱা এৱাৰ্ড, য'ত তেওঁলোকক 20,000 দিয়া হৈছিল, 20,000 দিয়া হৈছিল। তাৰ আগতে লেপটপ দিয়া হৈছিল, লেপটপৰ পৰা তাৰপিছত 20,000 দিয়া হৈছিল। কিন্তু বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে সেই এমাউণ্টটো নাপায়, ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলে সেইখিনি এমাউণ্ট নাপায়। কিন্তু নাপায় যদিও সেইটো স্কিমৰ পইচাটো কি কৰিছে, আমি যে তোমালোকে হয়তো পোৱা নাই, লাষ্ট ইয়াৰ পৰা কি কৰা হৈছে, যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 10ত আছে তেওঁলোকে গম পাব যে লাষ্ট ইয়াৰ পৰা কি কৰা হৈছে, তেওঁলোকৰ টিউশ্যন ফিজ হিচাপে তেওঁলোকৰ লাষ্ট 6 মাহৰ কাৰণে 300কে দিয়া হয়, 300 টকাকে দিয়া হয়। তো সেই স্কিমৰ পইচাখিনি সেই 300 টকাকে যোনটো দিয়া হয় সকলো ছাত্ৰ ছাত্ৰীকে দিয়া হয়, গতিকে সেই এমাউণ্টটো তাত সোমাই দিছে। তো বস্তুবিলাক তেনেকে গৈ আছে। তো তেনেকুৱাও হয়তো আমাৰ আগন্তুক সময়ত বাণীকান্ত কাকতি এৱাৰ্ডটো বন্ধ হৈ তো এনেকে আমাৰ পইচাখিনি দিয়া হ'ব। এতিয়া ক'বলৈ গ'লে এইটো বেয়া খবৰে, বহুতো ছাত্ৰ ছাত্ৰী আশা কৰি থাকে যে স্কুটি এটা পাম, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি স্কুটি এখন ল'ম। তো বহুতে আশা কৰি বহুতে সেইটোৰ কাৰণে স্কুটিৰ কাৰণে দিনে ৰাতি বহুত কষ্ট কৰে। কিন্তু বহুতে হয়তো এই নিউজটো পোৱাৰ পিছত হয়তো তেওঁলোকে অলপ নিৰাশ হ'ব। কিন্তু এটা কথা কওঁ ইয়াতে, যে তোমালোকৰ নিৰাশ হ'বলগীয়া একো কথা নাই। পইচাটো আহি আছে, যদি নিযুত মইনা মানে স্কুটি নিদিলেও আমাৰ নিযুত বাবু বা নিযুত মইনাত আমি পইচা পাই থাকিম, সেইটো এটা বেলেগ কথা। কিন্তু আমি চেষ্টা কৰিব লাগিব যে তুমি যে এতিয়া বহুতে এনেকুৱা হ'ব পাৰে ডিমোটিভেট হৈ যাব পাৰে, যে স্কুটিৰ কাৰণে তেওঁলোকে মটিভেট হৈ আছিল 80%-ৰ কাৰণে। এতিয়া বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা ডিমোটিভেট হৈ যাব পাৰে যে স্কুটি নিদিয়ে যদি এতিয়া মই 80%-ৰ কাৰণে পঢ়ি কি কৰিম, তেনেকুৱা এটা মনৰ ভাৱ আহি যাব পাৰে। কিন্তু বস্তুটো চোৱা, এই পাৰ্চেণ্টেজটো কিন্তু নিজৰ কাৰণে, কিবা এটা পাম সেইটো কাৰণে কৰিম তেনেকুৱা নহয়।
এই পাৰ্চেণ্টেজটো নিজৰ কাৰণে তোমালোকে এই যে যিমানখিনি পাৰ্চেণ্টেজ গোটোৱা সেইখিনি কিন্তু ইন ফিউচাৰ কামত লাগিব। স্কুটি এখন কিনো, স্কুটি এখন বহুত ডাঙৰ কথা নহয়। তোমালোকে যেতিয়া এজন এষ্টাব্লিছড হৈ উঠিবা, চাকৰিয়ে কৰা বা বিজনেছে কৰা, তেতিয়া নিজকে এষ্টাব্লিছ কৰিব পাৰিবা, হাজাৰ হাজাৰ স্কুটি কিনিব পাৰিবা, সেইবিলাকতো কোনো কথাই নাই। হাজাৰ হাজাৰ স্কুটি কিনিব পাৰিবা, হাজাৰ হাজাৰ গাড়ী কিনিব পাৰিবা। তো গতিকে প্ৰথমতে নিজকে এষ্টাব্লিছ কৰিব লাগিব, আৰু এষ্টাব্লিছ কৰাৰ কাৰণে সেই পাৰ্চেণ্টেজটো যোনটো 80% কৰা হৈছে, বা আমি চেষ্টা কৰিব লাগিব যে 90% আমি আনো। 80% টাৰ্গেট ৰাখিলে নহবই, আমি চেষ্টা কৰিব আমি 90% আনো। গতিকে স্কুটি নিদিয়ে বুলি সেইখিনি তোমালোকে ডিমোটিভেট হ'ব নালাগে। তোমালোকে সেইটো বস্তু এটা মনত ৰাখা যে মই নিজে কিনিম, মোৰ দৰকাৰ নাই, মোৰ এইবিলাক স্কুটিৰ দৰকাৰ নাই, মই নিজে কিনিম, নিজে কিনি পেলাই সেইখন মই নিজৰ স্কুটি বুলি ক'ব পাৰিম। তো সেই বস্তুটো তোমালোকে আনিব লাগিব, এষ্টাব্লিছ কৰা নিজকে চেষ্টা কৰিব লাগিব, আৰু এটা ভাল ৰিজাল্ট কৰিবলৈ চেষ্টা কৰিব লাগিব। বাকী ইয়াতে বাকী অফিচিয়েল নটিচ এতিয়ালৈকে যদি একো অহা নাই, কিন্তু পিছত হয়তো আহিবও পাৰে, সেইখিনি কথা আমি পিছত গম পাম। তো মই এই কথাখিনি নিউজৰ আলমত যোনটো নিউজ চেনেলত দিছে সেই নিউজৰ আলমতহে কথাখিনি ডিছকাছ কৰিলো, বাকী পিছত কি হয় দেখা যাব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টো কি